হয়, অলপ পিছত কাউণ্টিং আৰম্ভ হ'ব। আমাৰ কাউণ্টিং এজেণ্টখিনি ভিতৰত গৈছে অলৰেডি। বাহিৰৰ পৰা আমি চাই আছোঁ। আমি আশাবাদী ভাল হ'ব। আৰু আমি যিহেতু তিনিখন আসনত ইলেকশ্যন খেলিছিলোঁ আৰু ধুবুৰী আমাৰ মাননীয় সভাপতি আজমল চাহাব তেখেতে আমাৰ কেণ্ডিডেট। আৰু যোৱা তিনিটা নিৰ্বাচনত তেখেতে একেৰাহে ধুবুৰীৰ জনগণে তেখেতক আশীৰ্বাদ দিছে, তেখেতে জিকিছে। এইবেলিও চতুৰ্থবাৰৰ কাৰণে ইনশাল্লাহ তেখেতে ধুবুৰীৰ পৰা জয়ী হ'ব। আমি ভাল খবৰৰ আশাত আছোঁ, বাহিৰত অৱস্থাত আছোঁ আৰু আমি আশাবাদী ইনশাল্লাহ ভাল হ'ব। হয়, চাওক, আমাৰ মাননীয় সভাপতি আজমল চাহাব তেখেতে আপোনালোকে দেখিছে পাৰ্লিয়ামেণ্টত নৰ্থ ইষ্টৰ কথা তেখেতে বলিষ্ঠভাৱে উত্থাপন কৰিছে। অসমৰ সামগ্ৰিক ডেভেলপমেণ্টৰ কথা তেখেতে উত্থাপন কৰিছে। গোটেই অসমৰ জনতাৰ চকু ধুবুৰীৰ ওপৰত যে আজমল চাহাবৰ নিচিনা এজন শক্তিশালী ব্যক্তি ধুবুৰীৰ পৰা তেখেতে পাৰ্লিয়ামেণ্টত যাব লাগে। এইটো অকল ধুবুৰী লোকসভা এৰিয়াৰ ভিতৰত নহয়, ইয়াৰ বাহিৰতো জনগণৰ এনেকুৱা ধৰণৰ কথা বা তেখেতসকলে বিচাৰে যে অসমৰ পৰা এজন বলিষ্ঠ কণ্ঠ বা এজন সবল নেতৃত্ব দিব পৰা, পাৰ্লিয়ামেণ্টত মাত মাতিব পৰা এজন ব্যক্তি যাব লাগে। আমাৰ অসমৰ যিসকল MP যায়, আপোনালোকে জানে বা অসমবাসীয়ে জানে যে 2-4-5জনে তাত গৈ এক্টিভ হয়, বাকীখিনিতো আৰু তেখেতসকলে সময় পাৰ কৰিহে গুচি আহে। কিন্তু মৌলানা বদৰুদ্দিন আজমল চাহাব যোৱা 15 বছৰ একেৰাহে তেখেতে অসমৰ কাৰণে, ৰাজ্যৰ কাৰণে, আপোনাৰ নিপীড়িত মানুহৰ কাৰণে মাত মাতি আহিছে। সেইকাৰণে ধুবুৰীৰ প্ৰতি মানুহৰ চকু যে এই এটা ইম্পৰ্টেণ্ট ছিট, তাৰ পৰা আজমল চাহাব নেতৃত্ব কৰি আছে, মানুহে বিচাৰি আছে। আমিও জনগণৰ ওচৰত আশীৰ্বাদ বিচাৰি আছোঁ। আপোনালোকে দোৱা কৰক, আজমল চাহাব এইবেলিও চতুৰ্থবাৰৰ কাৰণে ইনশাআল্লাহ পাৰ্লিয়ামেণ্টত যাব। হয়, এতিয়া অলপ পিছতো একজেক্ট পলে ওলাই যাব। অলপ পিছত আৰু এতিয়া গণনা আৰম্ভই হ'ব 8টাৰ পৰা। গতিকে আমি আশাবাদী ভাল খবৰ হ'ব। চাওক, প্ৰত্যেকজন কেণ্ডিডেট, প্ৰত্যেক দলৰে যিসকল নিৰ্বাচনত অৱতীৰ্ণ হয়, প্ৰত্যেকেই জিকাৰ কথা ভাবে বা ভাবি থাকে, সেইটোতো আপুনি বাধা কৰিব নোৱাৰে। তাত আৰু খুব বেছি ক'ব লগা নাই, অলপ পিছতো সেইখিনি ক্লিয়াৰ হ'বই। হয়, অলপ পিছত কাউণ্টিং আৰম্ভ হ'ব। আমাৰ কাউণ্টিং এজেণ্টখিনি ভিতৰত গৈছে অলৰেডি। বাহিৰৰ পৰা আমি চাই আছোঁ। আমি আশাবাদী ভাল হ'ব। আৰু আমি যিহেতু তিনিখন আসনত ইলেকশ্যন খেলিছিলোঁ আৰু ধুবুৰী আমাৰ মাননীয় সভাপতি আজমল চাহাব তেখেতে আমাৰ কেণ্ডিডেট। আৰু যোৱা তিনিটা নিৰ্বাচনত তেখেতে একেৰাহে ধুবুৰীৰ জনগণে তেখেতক আশীৰ্বাদ দিছে, তেখেতে জিকিছে। এইবেলিও চতুৰ্থবাৰৰ কাৰণে ইনশাল্লাহ তেখেতে ধুবুৰীৰ পৰা জয়ী হ'ব। আমি ভাল খবৰৰ আশাত আছোঁ, বাহিৰত অৱস্থাত আছোঁ আৰু আমি আশাবাদী ইনশাল্লাহ ভাল হ'ব। হয়, চাওক, আমাৰ মাননীয় সভাপতি আজমল চাহাব তেখেতে আপোনালোকে দেখিছে পাৰ্লিয়ামেণ্টত নৰ্থ ইষ্টৰ কথা তেখেতে বলিষ্ঠভাৱে উত্থাপন কৰিছে। অসমৰ সামগ্ৰিক ডেভেলপমেণ্টৰ কথা তেখেতে উত্থাপন কৰিছে। গোটেই অসমৰ জনতাৰ চকু ধুবুৰীৰ ওপৰত যে আজমল চাহাবৰ নিচিনা এজন শক্তিশালী ব্যক্তি ধুবুৰীৰ পৰা তেখেতে পাৰ্লিয়ামেণ্টত যাব লাগে। এইটো অকল ধুবুৰী লোকসভা এৰিয়াৰ ভিতৰত নহয়, ইয়াৰ বাহিৰতো জনগণৰ এনেকুৱা ধৰণৰ কথা বা তেখেতসকলে বিচাৰে যে অসমৰ পৰা এজন বলিষ্ঠ কণ্ঠ বা এজন সবল নেতৃত্ব দিব পৰা, পাৰ্লিয়ামেণ্টত মাত মাতিব পৰা এজন ব্যক্তি যাব লাগে। আমাৰ অসমৰ যিসকল MP যায়, আপোনালোকে জানে বা অসমবাসীয়ে জানে যে 2-4-5জনে তাত গৈ এক্টিভ হয়, বাকীখিনিতো আৰু তেখেতসকলে সময় পাৰ কৰিহে গুচি আহে। কিন্তু মৌলানা বদৰুদ্দিন আজমল চাহাব যোৱা 15 বছৰ একেৰাহে তেখেতে অসমৰ কাৰণে, ৰাজ্যৰ কাৰণে, আপোনাৰ নিপীড়িত মানুহৰ কাৰণে মাত মাতি আহিছে। সেইকাৰণে ধুবুৰীৰ প্ৰতি মানুহৰ চকু যে এই এটা ইম্পৰ্টেণ্ট ছিট, তাৰ পৰা আজমল চাহাব নেতৃত্ব কৰি আছে, মানুহে বিচাৰি আছে। আমিও জনগণৰ ওচৰত আশীৰ্বাদ বিচাৰি আছোঁ। আপোনালোকে দোৱা কৰক, আজমল চাহাব এইবেলিও চতুৰ্থবাৰৰ কাৰণে ইনশাআল্লাহ পাৰ্লিয়ামেণ্টত যাব। হয়, এতিয়া অলপ পিছতো একজেক্ট পলে ওলাই যাব। অলপ পিছত আৰু এতিয়া গণনা আৰম্ভই হ'ব 8টাৰ পৰা। গতিকে আমি আশাবাদী ভাল খবৰ হ'ব। চাওক, প্ৰত্যেকজন কেণ্ডিডেট, প্ৰত্যেক দলৰে যিসকল নিৰ্বাচনত অৱতীৰ্ণ হয়, প্ৰত্যেকেই জিকাৰ কথা ভাবে বা ভাবি থাকে, সেইটোতো আপুনি বাধা কৰিব নোৱাৰে। তাত আৰু খুব বেছি ক'ব লগা নাই, অলপ পিছতো সেইখিনি ক্লিয়াৰ হ'বই।